নমস্কাৰ এছামিছ চেনেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 2023 চনত শেষবাৰৰ বাবে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। অহা বছৰৰ পৰা কলেজত নাথাকে উচ্চতৰ মাধ্যমিক শাখা। ৰাজ্যৰ কলেজসমূহত অহা বছৰৰ পৰা নাথাকে উচ্চতৰ মাধ্যমিক শাখা। চৰকাৰে ইতিমধ্যে 56খন CBSEৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰিছে। মুকলি কৰা হ'ব এনে 70খন মডেল স্কুল। জাতীয় বিদ্যালয় শংকৰদেৱ শিশু নিকেতন, ডনবস্কো আদিক একাদশ আৰু দ্বাদশ শ্ৰেণী মুকলি কৰাৰ নিৰ্দেশ চৰকাৰৰ। 2023 চনলৈ একত্ৰিত হ'ব সেৱা আৰু আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। 2023 চনত শেষবাৰৰ বাবে HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কথা জানিবলৈ দিছে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াই। পৰৱৰ্তী খবৰ, পুনৰ BTCৰ মুৰব্বী হোৱাৰ দিশে হাগ্ৰামা মহিলাৰী। তলে তলে হাগ্ৰামাই খেলি আছে খেল। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট অচিৰেই সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। BTCৰ চৰকাৰ অচিৰেই সলনি হৈ নতুন CM হ'ব পাৰে হাগ্ৰামা মহিলাৰী। বিজেপি পাৰিষদে নিজেই স্বীকাৰ কৰিছে যে তেওঁ সমৰ্থন আগবঢ়াব BTC প্ৰধান হাগ্ৰামা মহিলাৰীক। উল্লেখ কৰা প্ৰয়োজন যে বিজেপিৰ খৈৰাবাৰী পাৰিষদগৰাকীয়ে এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াম পদৰ বিপৰীতে বিজেপি পাৰিষদগৰাকীয়ে হাগ্ৰামা মহিলাৰীক সমৰ্থন জনাব বুলিও চৰ্চা আৰোপ কৰিছে। ইফালে হাগ্ৰামা মহিলাৰীয়ে নেপালত কেইবাগৰাকীও UPPLৰ পাৰিষদৰ সৈতে বৈঠকত মিলিত হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। নিৰ্বাচনত সবাতোকৈ বেছি আসন লাভ কৰাৰ পাছতো চৰকাৰ গঠন কৰিব নোৱাৰা হাগ্ৰামা মহিলাৰীয়ে প্ৰথমৰ পৰাই চেষ্টা কৰি আহিছে যে যিকোনো প্ৰকাৰে BTC পুনৰ নিজৰ হাতলৈ আনিবলৈ। আৰু শেহতীয়া পৰিস্থিতিলৈ চাই মহিলাৰীৰ এই প্ৰচেষ্টাই ফল ধৰা যেন দেখা গৈছে। এই ক্ষেত্ৰত বিজেপি আৰু UPPLে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে শেহতীয়াকৈ অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুগৰাকী অসমীয়া যুৱকক হত্যা কৰা সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম আৰক্ষীৰ DGP ভাস্কৰজ্যোতি মহন্তই। ভাস্কৰজ্যোতি মহন্তই মন্তব্য কৰি কয় যে সংগ্ৰামৰ নামত আলফাই বহু যুৱকক হত্যা কৰিলে। এইবোৰ সাহসী মানুহৰ কাম নহয়। সংগ্ৰামৰ নামত আলফাই বহু যুৱকক হত্যা কৰিলে। এইবোৰ সাহসী মানুহৰ কাম নহয়। 2 আলফা সদস্যক মৃত্যুৰ পিছতেই প্ৰথমবাৰলৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ DGP ভাস্কৰজ্যোতি মহন্তই। তেওঁ কয় যে অসম আৰক্ষীয়ে বিভিন্ন অপাৰেশ্যন কৰে, কিন্তু গুপ্তচৰ আলফালৈ পঠিওৱাৰ কথা আজিলৈকে শুনিছে জানো? এইদৰে প্ৰশ্ন উত্থাপন কৰে DGP-গৰাকীয়ে। 3 দশকজোৰা আলফাৰ তথাকথিত সংগ্ৰামত আজিলৈকে বহু যুৱকক হত্যা কৰিলে তেওঁলোকে। এইবোৰ সাহসী মানুহৰ কাম নহয়, এই মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই। আলফাৰ এইটো আভ্যন্তৰীণ বিষয়, ইয়াত অসম আৰক্ষীৰ কোনো সম্পৰ্ক নাই। ল'ৰাবোৰ যে গৈছে তাত বা কিমানক মাৰিছে গোপনে কোনেও নাজানে। এতিয়া চৰকাৰ আৰু আলফা স্বাধীনৰ মাজত আলোচনাৰ এটা পৰিৱেশ সূচনা হোৱাৰ পাছত আৰক্ষীয়ে এনে মূৰ্খামি কিয় কৰিব? এইদৰে মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই। লগতে DGP ভাস্কৰজ্যোতি মহন্তই মন্তব্য কৰি কয় যে আমি কোনো গুপ্তচৰ পঠিয়াই এই আলোচনা বেয়া নকৰোঁ। আলফাৰ আভ্যন্তৰীণ সমস্যাৰ গইনালৈ হত্যা কৰাটো ঘৃণনীয় কাম। আলফাই হত্যা কৰা 1200 পৰিয়ালৰ ল'ৰা ছোৱালীক অসম আৰক্ষীয়ে শিক্ষাদান কৰি আছে। এইদৰে মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শনিবাৰে পুনৰ অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেট বৈঠক। আৰু এই কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শনিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মন্ত্ৰীদ্বয় পীযুষ হাজৰিকা আৰু অতুল বৰাই সংবাদমেল সম্বোধন কৰি সদৰি কৰে ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ। ৰাজ্যিক কেবিনেট বৈঠকত কি কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক। ইউৰিয়া সাৰ বিক্ৰীক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ পাব। সাৰৰ কৃত্ৰিম নাটনিক লৈ ৰাজ্য চৰকাৰৰ এই নতুন SOP। এতিয়াৰ পৰা নাথাকিব সাৰৰ পাইকাৰী বিক্ৰেতা। ইয়াৰ বিপৰীতে সকলো পাইকাৰী বিক্ৰেতা হ'ব খুচুৰা বিক্ৰেতা।
এতিয়াৰ পৰা প্ৰত্যক্ষভাৱে গ্ৰাহকে পূৰ্বৰ পাইকাৰী তথা বৰ্তমানৰ খুচুৰা সাৰ বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব পাৰিব সাৰ। মধ্যভোগীক আঁতৰাবলৈ ৰাজ্য চৰকাৰে লৈছে নতুন সিদ্ধান্ত। ইয়াৰ বাবদ প্ৰতি বেগ হাৰত খুচুৰা বিক্ৰেতাই লাভ পাব 20 টকা। আনহাতে ৰাজ্য চৰকাৰৰ কেবিনেটে জাতিগত প্ৰমাণপত্ৰক লৈ নতুন পৰ্টেল মিছন ভূমিপত্ৰ মুকলি কৰিব। এই পৰ্টেলৰ জৰিয়তে পৈতৃক জাতিগত প্ৰমাণপত্ৰ থাকিলে সন্তান অনায়াসে জাতিগত প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব। ইয়াৰ বাবে নতুনকৈ কাৰ্যালয় যোৱাৰ প্ৰয়োজন নাই। অৱশ্যে পিতৃ মাতৃ প্ৰমাণপত্ৰ নাথাকিলে 45 দিনৰ ভিতৰত আবেদন পত্ৰ নিষ্পত্তি হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত এতিয়াৰ পৰা নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয়ত জমা দিব পাৰিব জাতিগত প্ৰমাণপত্ৰ। বিদ্যালয়ত আবেদন কৰিলে উপায়ুক্তৰ জৰিয়তে লাভ কৰিব প্ৰমাণপত্ৰ। ইয়াৰ লগতে IIT গুৱাহাটীত নিৰ্মাণ হ'ব চিকিৎসাৰ গৱেষণা কেন্দ্ৰ। গৱেষণা কেন্দ্ৰৰ বাবে ৰাজ্য চৰকাৰে 546 কোটি টকা আবণ্টন দিব। ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি গুৱাহাটীত পুলিচ আৱাসিক কেন্দ্ৰ নিৰ্মাণৰ বাবে 546 কোটি 54 লাখ টকা আবণ্টনত অনুমোদন। কেবিনেটৰ সিদ্ধান্ত অনুসৰি কাগজ কলৰ 84 গৰাকী কৰ্মচাৰীক 20 মে'ৰ ভিতৰত নিয়োগ সম্পন্ন হ'ব। একেদৰে আন এক সিদ্ধান্তৰূপে ৰাজ্যত জৈৱ বৈচিত্ৰ্যৰ স্থানৰূপে দুটা স্থান চিহ্নিত কৰা হৈছে: হাজং টাৰ্টল লেক আৰু শোণিতপুৰৰ বৰঙাজুলি বনৰীয়া খেতি। পৰৱৰ্তী খবৰ, আগন্তুক ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত দেশত আৰম্ভ হ'ব 5G সেৱা। ভাৰতত অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত 5G ইণ্টাৰনেট সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে 5G স্পেক্ট্ৰামৰ বিক্ৰী আৰম্ভ হৈছে আৰু অহা জুন মাহৰ ভিতৰতেই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে জিঅ' আৰু এয়াৰটেলৰ দৰে কোম্পানীয়ে মাত্ৰ কেইমাহমানৰ ভিতৰতে 5G সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। ইতিমধ্যে জিঅ', এয়াৰটেল আৰু VIয়ে সমগ্ৰ দেশতেই 5Gৰ পৰীক্ষণ চলাই আছে। শুকুৰবাৰে জিঅ'ই ঘোষণা কৰে যে 8খন ৰাজ্যৰ ক্ষেত্ৰ পৰীক্ষণত প্ৰতি ছেকেণ্ডত 1.5 GB স্পীড লাভ কৰিছোঁ। জিঅ'ই শুকুৰবাৰে ইয়াৰ ত্ৰিমাসিক বিত্তীয় ফলাফল ঘোষণা কৰাৰ লগতে প্ৰকাশ কৰিছিল যে তেওঁলোকে 8খন ৰাজ্যত ব্যাপক 5G ক্ষেত্ৰ পৰীক্ষণ চলাই আছে। পৰৱৰ্তী খবৰ, ভাৰতত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে মহামাৰী কৰোনাৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত দেশত নতুনকৈ পুনৰ 3000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত নতুনকৈ এটা দিনত 3451 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। দেশত বৰ্তমান সক্ৰিয় সংক্ৰমণৰ সংখ্যা 20,635 আৰু মুঠ সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈছে 4,25,57,495 জনলৈ। বিগত 24 ঘণ্টাত প্ৰাণ গৈছে 40 জন লোকৰ। মৃত লোকসকলৰ ভিতৰত 35 জনেই কেৰালাৰ। বিগত 24 ঘণ্টাত এই মৃত্যুৰ সংখ্যাকে ধৰি দেশত এতিয়ালৈকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 5,24,064 জন লোকৰ। সক্ৰিয় সংক্ৰমণ মুঠ সংক্ৰমণৰ 0.05%। স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে COVID-19ৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ 98.74%। দৈনিক পজিটিভৰ হাৰ 0.78% আৰু সাপ্তাহিক পজিটিভৰ হাৰ 0.79% বুলি জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দিল্লীত 1407টা নতুন কোভিড সংক্ৰমণ ঘটনা আৰু 2 জন লোকৰ মৃত্যু ঘটিছে বিগত 24 ঘণ্টাত। দৈনিক পজিটিভৰ হাৰ কিছু হ্ৰাস পাই 4.72% হৈছে। পৰৱৰ্তী খবৰ, স্থগিত কৰা হ'ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত। 15 মে'ত হ'বলগীয়া লিখিত পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত 3য় বৰ্গৰ টেকনিকেল আৰু নন টেকনিকেলৰ পৰীক্ষা স্থগিত। 4ৰ্থ বৰ্গৰ লিখিত পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। মুঠ 2720টা পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা। নতুন নিৰ্দেশনা নহা পৰ্যন্ত স্থগিত থাকিব এই লিখিত পৰীক্ষা। পৰীক্ষাৰ প্ৰৱেশ পত্ৰ আৰু পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। সোমবাৰৰ পৰা ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত। প্ৰতি ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ গতিবেগেৰে আহিব ধুমুহা বতাহ। সোমবাৰৰ পৰা ৰাজ্যত হ'ব ধাৰাসাৰ বৃষ্টিপাত। দেশৰ বিভিন্ন প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট।
প্ৰতি ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ গতিবেগেৰে আহিব ধুমুহা বতাহ। দেশৰ কেইবাখনো ৰাজ্যত পৰিব ইয়াৰ প্ৰভাৱ। অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছত্তীশগড়ত 11 মে পৰ্যন্ত হ'ব প্ৰচুৰ বৃষ্টিপাত। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পুনৰ সতৰ্কবাণী। লগতে এই সময়ছোৱাত বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে।